Hello guys, good morning. সকলোকে মোৰ ফালৰ পৰা আহিবলগীয়া অসম আৰক্ষীৰ চতুৰ্থ বৰ্ষৰ PST আৰু TPT লৈ শুভেচ্ছা থাকিল যেহেতু অসম আৰক্ষীৰ TPT আৰু PST অহা 5 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে অসমৰ হয়তো বহুকেইটা চেণ্টাৰত তো যেহেতু এই 5 তাৰিখৰ পৰা যেহেতু TPT আৰু PST আৰম্ভ হ'বলৈ গৈ আছে তো তাতে তোমালোকে কি ডকুমেন্ট লৈ যাব লাগিব বা তাতে তুমি কেনেকুৱা ধৰণৰ ড্ৰেছ পিন্ধি যাব লাগিব আৰু তাতে তুমি কেনেকুৱা ধৰণৰ কি কৰিব লাগিব সকলোবিলাক আজি এই ভিডিঅ'ত ধুনীয়াকৈ এটা জনাই দিম সো ভিডিঅ'টো একদম হেলকৈ চাই থাকিব আৰু যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেল সাবস্ক্ৰাইব কৰিব আৰু লগতে লাইক শেয়াৰ কমেন্ট কৰিব আৰু নতুন ফ্ৰেণ্ডৰ শ্বেয়াৰ কৰিব যেন সকলো এনেকুৱা কথা গম পাওক ঠিক আছে বাকি চেনেলটো সাবস্ক্ৰাইব কৰি বেলেগতে প্ৰেছ কৰিব এনেকুৱা ভিডিঅ'ৰ নটিফিকেশ্যনৰ কাৰণে আৰু যদি কিবা খুদিবলৈ থাকে তাতে ইনষ্টাগ্ৰামত খুদিব পাৰে সঞ্জীৱ অসম বুলি সাৰ্চ কৰিলে বা নহলে ডেসক্ৰিপচনত ইনষ্টাগ্ৰামৰ লিংক আছে তাতে ভিজিট কৰিব পাৰে আৰু পেজটো ফলো কৰি মেছেজ কৰিব ভিডিঅ' দিম আৰু লগতে যদি কিবা যদি জানিবৰ কাৰণে তোমালোকে যদি অসম পুলিচৰ ৰাইডাৰ মেছেঞ্জাৰ বা কনষ্টেবল এৰ কাৰণে যদি হোৱাটছআপ গ্ৰুপত জয়েন হ'ম বুলি ভাবিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত হোৱাটছআপ গ্ৰুপৰ লিংক আছে তাতে ভিজিট কৰিব পাৰে আৰু নিজৰ মাজত ডিসকাস কৰিব পাৰে যিবিলাক তোমালোকে জানিবলগীয়া কথা থাকে ঠিক আছে তো বন্ধুসকল আমাৰ নম্বৰ কথাটো হৈছে অসম পুলিচৰ যেটো TPT পাতিব বা PST পাতিব তাতে তোমালোকে কি মানে কেনেকুৱা ধৰণৰ ড্ৰেছ পিন্ধি যাব লাগিব আৰু লগতে কি ডকুমেন্ট লৈ যাব লাগিব ঠিক আছে তো এক নম্বৰ কথা হৈছে কি ডকুমেন্ট তোমালোকে লৈ যাব লাগিব লগত ঠিক আছে তো নম্বৰ হৈছে তোমালোকৰ যিমানখিনি ধৰক স্কুল সাৰ্টিফিকেট আছে তো সেই স্কুল সাৰ্টিফিকেটখিনি লৈ যাব এপ্লাই কৰোতে যিখিনি তোমালোকে সাৰ্টিফিকেট দিছিলা ঠিক আছে তো নেক্সট তোমালোকে লৈ যাব লাগিব লগত আধাৰ কাৰ্ড পান কাৰ্ড এণ্ড ভোটাৰ কাৰ্ড ঠিক আছে তো এইখিনি তোমালোকে লগত লৈ যাবা তো যেহেতু এই যিমানখিনি ডকুমেন্টছ লৈ যোৱা ন সকলোবিলাকৰ দুই কপি জেৰেক্স কৰি লৈ যাব ঠিক আছে হয়তো বহুত চেণ্টাৰত কি হয় যে তোমালোকৰ এইটো মানে জেৰেক্সৰ দোকান নাথাকে হয়তো বহুত দূৰত থাকে সো সেই যাতে ফুলটো তোমালোকৰ নহয় যে ভিতৰ সময় কেনে আকৌ ওলাই আহি তোমালোকে জেৰেক্স কৰিব যাব লাগে বা জেৰেক্স কৰিবলগীয়া হয় তো সেই ফুলটো নকৰিব পাৰিলে 2 কপি 3 কপি জেৰেক্স কৰি লৈ যাব ঠিক আছে বাকি তোমালোকে লগত নিব লাগিব তোমালোকৰ যিখন সাৰ্টিফিকেট তো সেই সাৰ্টিফিকেটখন তোমালোকে লৈ যাব লাগিব মানে যিখন সাৰ্টিফিকেট দি তোমালোকে এপ্লাই আবেদন কৰিছিলা তো যিটো ট্ৰেডত তোমালোকে এপ্লাই আবেদন কৰিছা বা এপ্লাই কৰিছা সেই ট্ৰেডত এপ্লাই কৰা যিখন সাৰ্টিফিকেট দিছিলা তোমালোকে যদি কুকত যদি এপ্লাই কৰিছা তো সেই কুকৰ সাৰ্টিফিকেটখন লাগিব যদি ওৱাটাৰ গেৰত যদি এপ্লাই কৰিছা তো ওৱাটাৰ গেৰৰ সাৰ্টিফিকেটখন লাগিব যদি তোমালোকে বাৰবাৰ এপ্লাই কৰিছা তো বাৰবাৰৰ সাৰ্টিফিকেটখন লাগিব যদি তোমালোকে মেছনত এপ্লাই কৰিছা তো সেই মেছনৰ সাৰ্টিফিকেট লাগিব যদি তোমালোকে মালিত এপ্লাই কৰিছা মালিৰ সাৰ্টিফিকেট লাগিব যদি তোমালোকে ধবিত এপ্লাই কৰিছা ধবিৰ সাৰ্টিফিকেট যদি তোমালোকে ওৱাটাৰ গেৰত এপ্লাই কৰিছা তো ওৱাটাৰ গেৰৰ সাৰ্টিফিকেটখন লাগিব ঠিক আছে বাকি সাফাই কৰ্মচাৰীত এপ্লাই কৰিছা তো সেই সাফাই কৰ্মচাৰীৰ সাৰ্টিফিকেটখন লাগিব তো যিটো পেপাৰত তোমালোকে এপ্লাই কৰিছা বা যিটো পোষ্টত তোমালোকে বা যিটো ট্ৰেডত এপ্লাই কৰিছা তো সেই এপ্লাই কৰা সাৰ্টিফিকেটখন লগত লৈ যাবা যিখন নেকি তোমালোকৰ ইনষ্টিটিউট বা যিখন নেকি তোমাৰ সংস্থাৰ পৰা পোৱা হৈছে ঠিক আছে বাকি যদি তোমালোকে কোনোবা যদি ফেক ডকুমেন্ট যদি বনাইছা বা ফেক সাৰ্টিফিকেট যেন কম্পিউটাৰ এডিট কৰি কাৰোবাৰ সাৰ্টিফিকেট পাইছা তো সেই সাৰ্টিফিকেটখন কম্পিউটাৰ এডিট কৰি তোমালোকে বনাই মেলি এপ্লাই কৰিছা তো তেনেকুৱা ধৰণৰ যদি কৰিছা তো সেই সাৰ্টিফিকেটখন লৈ তোমালোকে মোৰ মতে TPT বা PST বুলি নাযাব ঠিক আছে কাৰণ তাতে যদি তোমালোকৰ সেই সাৰ্টিফিকেটখন যদি ফেক বুলি যদি গম পোৱা হয় তো হয়তো তোমালোকক এৰেষ্ট কৰিব পাৰে বা হয়তো তোমাক কিবা বিহিত ব্যৱস্থা কৰিব পাৰে প্ৰশাসনৰ ফালৰ পৰা ঠিক আছে তো সেইভাবে যদি কোনোবা যদি এনেকৈ যদি কম্পিউটাৰ যদি কাৰোবাৰ সাৰ্টিফিকেটখন লৈ যদি ডুপ্লিকেট যদি বনাইছা তেতিয়া তোমালোকে সেই সাৰ্টিফিকেটখন লৈ ইন্টাৰভিউ বা PST বা TPT যাব নালাগে ঠিক আছে তো নিজৰ অসুবিধা হ'ব আৰু যদি তোমালোকে যদি এনেকুৱা ইনষ্টিটিউট বা এনেকুৱা যদি স্কিল টেষ্ট বা স্কিল ডেভেলপমেণ্টৰ পৰা বা তোমালোকে যদি কোনোবা হোটেল বা ৰেষ্টুৰেণ্টৰ পৰা যদি পাইছা বা PhD বা তোমালোকে যদি ৱাটাৰ কেয়াৰ এনেকুৱা যদি পাইছা তেতিয়াহ'লে তোমালোকে সেই সাৰ্টিফিকেটখন লৈ তোমালোকে যাব পাৰা ঠিক আছে নেক্সট তোমালোকৰ ড্ৰেছ ঠিক আছে ড্ৰেছটো হ'ল তোমালোকৰ মেইন মেটাৰ যিটো তোমালোকৰ TPT পাতিব ন তাতে তোমালোকৰ যেটো কিছুমান কথা সুধিব সো সেই কথাখিনি তোমালোকৰ ড্ৰেছটো হ'ব মেইন মেটাৰ ঠিক আছে তো পাৰিলে তোমালোকে ফৰ্মেল ড্ৰেছত যাবা যে এটো নহয় যে তোমালোকে ব্লেক শাৰ্ট বা ব্লেক পেন বা হোৱাইট শাৰ্ট বা ব্লেক পেন দেন তুমি শাৰ্ট পেন পিন্ধি নহয় যে তোমালোকে মানে ফৰ্মেল হ'ব লাগিব ঠিক আছে স্পৰ্টিং বা পেণ্টটো ফৰ্মেল আহে ধুনীয়াকৈ মানে ডিসিপ্লিন মেইনটেইন কৰি যাব লাগে ঠিক আছে আৰু যদি কোনোবা যদি এনেকুৱা বেলেগ যদি দাড়ি চাৰি যদি বহুত লম্বা বা এনেকুৱা যদি মানে লেতেৰা টাইপ যদি ৰাখি দিছে তো সেইবিলাক অলপ কাটি পিনে অলপ চিকনা টাইপ হৈ যাব কাৰণ যেহেতু তোমালোকৰ যিটো ভাইভা ল'ব মানে তাত যিটো স্কিল টেষ্ট বা TPT যিখিনি কথা সুধিব ন সেই টাইমত তোমালোকৰ বহুত অফিচাৰ থাকিব তো অফিচাৰ বিলাকৰ আগত যেন তোমালোকৰ যিটো ফ্ৰেছ ন সেই ফেচটো যেন ভাল দেখে বা তোমালোকে সেই ডিসিপ্লিনটো মেইনটেইন কৰা যেন এইটো ভাবে যে তোমাৰ আগলৈ যেন এনেকুৱা ধৰণৰ মানে ডিসিপ্লিন মেইনটেইন কৰি থাকিবা বুলি হয় ঠিক আছে যদি তোমালোকে এতিয়া যদি TPT জানতে যদি তোমালোকে একদম লেতেৰা পেতেৰা বা এনেকুৱা জবজং হৈ যদি যোৱা তো আগতো ভাবিবা যে এই ল'ৰাজনে কেনেকুৱা ধৰণৰ মানে বিহেভিয়াৰ কৰিব সো সেইভাবে নিজৰ যিটো ডিসিপ্লিন সেই মেইনটেইন কৰি যাব লাগিব ঠিক আছে তোমালোকেও এটা যেটা স্টেট ফোর্সতে যাবলৈ গৈছে যে সেন্ট্রাল আৰু স্টেট ফোর্স থাকে তো পুলিচতে স্টেট ফোর্সত আহিবাৰ তো তোমালোকে স্টেট ফোর্সত যদি যাব খুজিছা তো যিটো ডিসিপ্লিন ন সেই ডিসিপ্লিনটো মেইনটেইন কৰিবা তেতিয়া তোমালোকৰ ভাল হ'ব বা সুবিধা হ'ব ঠিক আছে কাৰণ তোমালোকৰ এই যিটো চতুৰ্থ বৰ্ষৰ পদ হয় তাতে তোমালোকৰ কোনো ধৰণৰ ৰানিং লং জাম্প নাই বা তাতে কোনো ধৰণৰ তোমালোকৰ ৰিটেন টেষ্ট নাই তো সেইভাবে তোমালোকৰ যিটো নাম্বাৰ পাব এই TPT বা PST তোমালোকৰ নাম্বাৰ দিয়া হ'ব ঠিক আছে তো এই নাম্বাৰ যদি ল'ম বুলি ভাবিছা তো এই সময়তে ভালকৈ তোমালোকে যাব লাগিব বা এই সময়তে তোমালোকে ডিসিপ্লিন ভালকৈ মেইনটেইন কৰিব লাগিব ঠিক আছে তো এই কথাখিনি তোমালোকে গুৰুত্ব দি যাবা আৰু বাকি কুকৰ
যদি এপ্লাই আবেদন কৰিছা যিটো টেটত এপ্লাই কৰিছা তো সেই টেটৰ বিষয়ে অকণমান কথা জানি যাবা তো তেন তোমালোকৰ ভাল হ'ব ঠিক আছে নেক্সট ভিডিঅ'ত মই ধুনীয়াকৈ জনাম বাৰু কোনটো বিভাগত কি সুধিব পাৰে বা কেনেকুৱা ধৰণৰ কি কথা জানিব যাব লাগিব তো মই ডিটেইলছত ভিডিঅ' লৈ আহিম যদি লাগে কমেণ্ট কৰি জনাওক আৰু যদি চেনেল ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰি মটিভেশ্যন দিব সদায় এনেকুৱা ভিডিঅ' তোমালোকৰ আগবঢ়াই থাকিব পাৰোঁ আৰু যেন ভালদৰে তোমালোকৰ PhD বা TPTটো দিয়া তাৰে কামনা কৰিছোঁ যেন তোমালোকৰ সপোনবিলাক ছাকচেছ হওক বা সপোনবিলাক পূৰণ হওক তাৰে আশা কৰিছোঁ আৰু আগতো হ'বলগীয়া স্কিল টেষ্ট মানে আসাম পুলিচৰ কনষ্টেবল লেভেল ৰাইটাৰ মেছেঞ্জাৰ সেইসকলকো মোৰ ফালৰ পৰা বেষ্ট উইচেছ আৰু লগতে যিসকলে 5 তাৰিখৰ পৰা TPT বা PhD দিবলৈ গৈ আছে তো সেইসকলকো মোৰ ফালৰ পৰা বেষ্ট উইচেছ জনালোঁ যেন তোমালোকৰ সপোনবিলাক পূৰণ হওক আৰু এজন অসম আৰক্ষী জোৱান হৈ ওলাই আহক যেন নিজৰ সপোনৰ পইচা ল'ব সক্ষম হওক ঠিক আছে বাই বাই নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ বিদায় জয় অসম